আমার মাননীয় মুখ্যমন্ত্রীয়ে 2 লাখ নিযুক্তি দিয়ার কারণে যেটু প্রতিশ্রুতি দিছে আমি ভাবো এই প্রতিশ্রুতি অনুযায়ী আমার সাপরত যেটু ইন্ডাস্ট্রি হব পাওয়ার পয়েন্ট তাতে প্রায় 30-ৰ পৰা 35,000 ল'ৰা ছোৱালীয়ে তাত চাকৰি পোৱাৰ সম্ভাৱনা আছে লোকাল ধুবুৰী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা সেইটো মই ডাটি ক'ব পাৰোঁ এজ এ জিলা সভাপতি হিচাপে। দ্বিতীয়তে আমাৰ ইয়াত স্যাটেলাইট টাউনশ্বিপৰ বাবে ইতিমধ্যে 2 কোটি টকা ধাৰ্য কৰিছে। গোটেই অসমত স্যাটেলাইট টাউনশ্বিপৰ বাবে ধাৰ্য কৰিছে। ইয়াৰ প্ৰতিখন জিলা হিচাপে আমি ধুবুৰী জিলাতো প্ৰতিখন জিলাত ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক আমি গঠন কৰিব পাৰিম। আমি ধুবুৰী জিলাতো ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক আমি গঠন কৰিবলৈ পাম বুলি এই বাজেটত উত্থাপন কৰা আছে। তৃতীয়তে প্ৰতিখন সাব সেন্টাৰত মেডিকেল সেক্টৰত মই গৈ আছো যে ইতিমধ্যে প্ৰতিখন সমষ্টিত 50খন বিছনাযুক্ত FRU আৰু প্ৰতিটো সাব সেন্টাৰত MBBS চিকিৎসক থাকিব লাগিব। তাৰ কাৰণেও ইতিমধ্যে এই বাজেটত ঘোষণা কৰিছে। আমি সাব সেন্টাৰতো আমি ডক্টৰবিলাক আমি পাম। তাৰ কাৰণে এই বাজেটত উত্থাপন কৰিছে। তাৰ কাৰণে বাজেটত স্বাস্থ্য বিভাগত 33,240টা পদ নতুন 33,240টা পদ সৃষ্টি কৰাৰ কথা ইতিমধ্যে বাজেটত উত্থাপন কৰিছে। এইখিনি হলে আমাৰ ধুবুৰী জিলাতো সাব সেন্টাৰৰ পৰা আৰম্ভ কৰি স্যাটেলাইট টাউনশ্বিপৰ পৰা আৰম্ভ কৰি আমাৰ চাপৰত যেটো ইন্ডাষ্ট্ৰি হ'ব, আমাৰ ৰূপসীত যেটো এয়াৰপোৰ্টৰ যেটো আমাৰ যাতায়াতৰ যেটো ব্যৱস্থা সেই ব্যৱস্থাটো সুচল কৰাৰ কাৰণে এই বাজেটত টকা ধাৰ্য কৰিছে। ধুবুৰী ফুলবাৰী দলঙৰ কাম প্ৰায় 77%তকৈ অধিক অগ্ৰগতি হৈছে আৰু এই দলংখনে ধুবুৰী ফুলবাৰীৰ মাজৰ দূৰত্ব 260 কিলোমিটাৰৰ পৰা মাত্ৰ 20 কিলোমিটাৰ ব্যৱধান হ্ৰাস, অৰ্থাৎ জনসাধাৰণৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সময় ৰাহি হ'ব আৰু মানুহে যথেষ্ট কাম কৰাৰ স্কোপ পাব, সুবিধা পাব। ই আমাৰ জিলাখনৰ বাবে এটা ডাঙৰ উল্লেখযোগ্য দিশ এটা বুলি আমি ভাবোঁ। ৰূপসী বিমানবন্দৰ সংশোধিত যেটো মাষ্টাৰ প্লেনৰ কথা কোৱা হৈছে এইবাৰৰ বাজেটত, প্ৰথম পৰ্যায়ত সকলো ঋতুতে চলাচল কৰিব পৰাকৈ এতিয়া 72 বিমান চলাচল কৰিব আৰু দ্বিতীয় পৰ্যায়ত A320 বিমান চলাচল কৰিব বুলি বাজেটত লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আৰু আমি ভাবোঁ যে আমাৰ ধুবুৰী জিলাত বা তৎসংলগ্ন বিটিআৰ অঞ্চলত আমাৰ এই প্ৰত্যন্ত অঞ্চলৰ জনসাধাৰণৰ যাতায়াতৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব বুলি আমি আশাবাদী আৰু যথেষ্ট ইয়াত উন্নয়নৰ আমি আশাৰ ৰেঙনি দেখিবলৈ পাইছোঁ। যাতায়াতৰ সুবিধা হ'ব, বিভিন্ন ব্যৱসায় ইয়াতে গঢ়ি উঠিব, বিভিন্ন ধৰণৰ ৰাইজ যেতিয়া ইয়াতে ব্যৱসায় বাণিজ্য কৰি আগবাঢ়িব, অহা যোৱা কৰিব, নিঃসন্দেহে ইয়াত আমাৰ জিলাখনতো ব্যৱসায়ৰ ভিত্তিত অলপ আগবাঢ়ি যাব বুলি আমি আশাবাদী। যোগে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ আৰু আমাৰ আন্তঃজিলাসমূহৰ লগতো এক সংযোগ স্থাপন কৰিব বুলি যোগাযোগৰ ক্ষেত্ৰত আমি আশাবাদী। 4,000 কোটি টকা বিনিয়োগেৰে বিলাসীপাৰাত প্ৰস্তাৱিত 3,200 মেগাৱাট ক্ষমতাসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ কাম হাতত লৈছে আৰু এই ক্ষেত্ৰত যথেষ্ট কাম অগ্ৰগতি হৈছে। শিক্ষাৰ ক্ষেত্ৰত এক সাংঘাতিক ধৰণে পদক্ষেপ হাতত লৈছে যে অসমৰ প্ৰতিখন জিলাতে একোখনকৈ বিশ্ববিদ্যালয় একেটা কেম্পাছতে হ'ব, একেখন বিশ্ববিদ্যালয়, এখন চিকিৎসা মহাবিদ্যালয়, এখন অভিযান্ত্ৰিক মহাবিদ্যালয়। গতিকে এই অভিলাষী আঁচনিসমূহে নিঃসন্দেহে আমাৰ এই অঞ্চলসমূহত যিহেতুকে চৰকাৰৰ পৰিকল্পনা কৰিছে যে অসমৰ প্ৰতিখন জিলাতে এই আঁচনিসমূহ ৰূপায়ণ কৰা হ'ব, নিঃসন্দেহভাৱে আমাৰ ধুবুৰী জিলাতো এই আঁচনি সামৰি ল'ব আৰু আমাৰ এই অঞ্চলৰ শিক্ষাৰ্থীসকলৰ লগতে ইয়াৰ বিভিন্ন দিশ সামৰি আমি যথেষ্ট উন্নয়নৰ আশা আমি দেখিবলৈ পাইছোঁ। আৰু লগতে আপোনালোকে জানেই ইতিমধ্যে যে ধুবুৰী BN কলেজখন স্বায়ত্তশাসিত অৰ্থাৎ অট'নমাছ ষ্টেটাছ লাভ কৰিছে। ডিৰেক্ট UGCৰ আণ্ডাৰত কলেজখন চলি আছে বৰ্তমানলৈকে। গতিকে এই মহাবিদ্যালয় অসমত যে 27খন স্বায়ত্তশাসিত মহাবিদ্যালয় আছে, এই 27খন মহাবিদ্যালয়ৰ ভিতৰত স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ ভিতৰত
আমাৰ ধুবুৰী ভোলানাথ মহাবিদ্যালয়খনে এখন, আৰু অসম চৰকাৰে এই বাজেটত ভোলানাথ মহাবিদ্যালয়ক 2 কোটি টকাৰ বাজেট ধাৰ্য কৰিছে আৰু 2টা কিস্তিত এই টকা দিব বুলি। গতিকে এয়ে আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ এই জিলাত যথেষ্ট লাভৱান হ'ব বুলি আমি আশাবাদী। আৰু হয়তো কলেজখনত ইতিমধ্যে যিকোনো বস্তু সুবিধা নাই, এই অধিক টকাৰে বা পুঁজিৰে বিদ্যালয়খনে মহাবিদ্যালয়খনে যথেষ্ট শৈক্ষিক দিশত বিভিন্ন ধৰণৰ বিভাগবিলাক মুকলি কৰি আমাৰ এই অঞ্চলৰ শিক্ষাৰ্থীসকলক এক পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হ'ব বুলি আমি আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।